নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে অসম বিধানসভাৰ নিৰ্বাচন হৈ গ'ল ফলাফলো আমি লাভ কৰিলোঁ আৰু দেখিলে কি ধৰণে অসমত ভাৰতীয় জনতা পাৰ্টিয়ে সাংঘাতিক ধৰণৰ এক পৰিৱেশ ৰচনা কৰিলে আৰু এইখিনি সময়ত কেইটামান কথা খুব স্পষ্ট হৈ পৰিল যে অসমত পুনৰ এবাৰ নতুন ৰূপত নতুন ধৰণে মুছলিম লীগৰ আবিৰ্ভাৱ হ'ল বা মুছলিম লীগৰ উত্থান হ'ল আৰু তাৰ কাৰণে আমি কংগ্ৰেছক ধন্যবাদ দিব লাগিব যে তেওঁলোকৰ লগতেই আৰম্ভণিৰে পৰা ভাৰত বিভাজন হোৱাৰে পৰা যি মুছলিম লীগে তেওঁলোকৰ লগত বা তেওঁলোকৰ সপক্ষে বিপক্ষে থাকি যি ধৰণে ভাৰতখনক নষ্ট কৰিলে আৰু যি ধৰণে অসমক ইছলামিক ৰাষ্ট্ৰ কৰাৰ যি পৰিকল্পনা কৰিছিলে মুছলিম লীগে সেই সময়ৰ পৰা এতিয়া অন্তত ক'ৰবাত কংগ্ৰেছে সেই কামটো কৰি পেলালে কাৰণ স্পষ্ট হৈ গ'ল নহয় বিধায়কসকল কাৰ কি আছে কেনেকুৱা আছে তেওঁলোকৰ কেৱল নাও বৈচাৰ বিধায়কজনৰ বাহিৰে বাকী গোটেই কেইজন কোন আপোনালোকে জানে তাৰমানে অসমত আজিৰ তাৰিখত মুছলিম লীগ হ'ল কংগ্ৰেছ গতিকে মোৰ বিশ্বাস নহয় কোনো যোগ্য অসমীয়াই নিজকে হিন্দু বুলি ভবা ব্যক্তি এজনে কংগ্ৰেছত থাকিব বা কংগ্ৰেছৰ হৈ পেলাই কাম কৰিব এক নম্বৰ কথা দুই নম্বৰ কথা যি অসমত বা অসমীয়াই যি জাতীয়তাবাদৰ কথা কৈছিলে আঞ্চলিকতাবাদৰ কথা যি কৈছিলে যি শক্তিশালী ভেটি আছিলে অসমত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ আজি সেই আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ভেটি উচন হ'ল মানে যি জাতিৰ কথা কৈ পেলাই তেওঁলোকে বিভিন্ন সময়ত ৰাজনৈতিক দল গঠন কৰি কাম কৰিবলৈ আহিলে আজি সেই অসম গণ পৰিষদ প্ৰথম দলটো সেই দলটো কেৱল আৰু কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ অক্সিজেন লৈহে জীয়াই আছে তেওঁলোকে অহা সময়ত যদি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আঁতৰি যায় মই নাভাবোঁ যে তেওঁলোকে খুব বেছি কিবা এটা কৰিব পাৰিব কিয়নো অসমৰ জনগণৰ মনৰ পৰা তেওঁলোক ইতিমধ্যে আঁতৰি গৈছে আৰু তেওঁলোকে যিবিলাক সমষ্টিত বিজয়ী হৈছে সেই সমষ্টিবিলাক এক কথাত ক'বলৈ গ'লে ভাৰতীয় জনতা পাৰ্টিৰ অক্সিজেন আছে বা ভাৰতীয় জনতা পাৰ্টিৰ ছাপোৰ্ট আছে বা ভাৰতীয় জনতা পাৰ্টিৰ সেই সাংগঠনিক ভেটি আছে কাৰণে তেওঁলোকে তাত জয়লাভ কৰিছে আনহাতে অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় পৰিষদ শেষ মানে শেষ আৰু আহিব নোৱাৰে আৰু নাহে আৰু যদি কোনোবাই ভাবিছে তেওঁলোক আহিব তেতিয়াহ'লে তাৰ ৰূপৰেখা বেলেগ হ'লহেঁতেন যে মৰ্ণিং শ্ব'জ দ্য ডে যি মূলা বাঢ়ে তাৰ দুপাততে চিন যিটো কংগ্ৰেছ দলে অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনটোক বিৰোধিতা কৰিলে যি কংগ্ৰেছে অসমীয়া ল'ৰাক আলফা হ'বলৈ বাধ্য কৰাই ঘৰৰ পৰা বাহিৰলৈ উলিয়াই পঠিয়ালে যি কংগ্ৰেছ দলে সেই সময়ত অসম গণ পৰিষদৰ বা ছাত্ৰ সংগঠনৰ সেইসকল ডেকা ল'ৰাক মিছলিড কৰি পেলাই অসম চুক্তি কৰিলে ভুল ধৰণে ভুলভাৱে আভুৱা ভাৰি সেই কংগ্ৰেছৰ লগত যদি ছাত্ৰ সমাজৰ পৰা আছুৰ পৰা অহা লুৰিণজ্যোতি গগৈয়ে একেলগে বহি একেলগে খাই বৈ চৰকাৰ গঠন কৰা সপোন দেখে কোনজন অসমীয়া মানুহে গ্ৰহণ কৰিব নকৰিলে এবাৰ দুবাৰ নহয় তিনিবাৰ একেলগে তিনিবাৰ লুৰিণজ্যোতি পৰাজিত হ'ল আৰু তেওঁ উঠিব নোৱাৰে তেওঁ উঠাটো অনুচিত এই ধৰণৰ ৰাজনৈতিক দলবিলাক আমি সাধাৰণতে নোহোৱা কৰি পেলাব লাগে ৰাজ্য দলটো দেখিছে আপোনালোকে তেওঁলোকৰো দুজন বিধায়ক কোনোমতে যোৱাবাৰ সেইটো ক্ষেত্ৰত তেওঁলোক ছাকচেছ কিন্তু এজন আহিল সেই সম্প্ৰদায়ৰ পৰা আন এজন অখিল গগৈ যিজনৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তেওঁ জিকাই আনিছোঁ মানে কথাটো তেনেকুৱা এক প্ৰকাৰে যে আমি বিচাৰিছোঁ কাৰণে তেওঁ জয়ী হৈছে নহ'লে তেওঁ জয়ী হোৱাৰ সিমানখিনি কেপাচিটি তেওঁ নাছিল আৰু আমিও অনুভৱ কৰিছিলোঁ যে অখিল গগৈ নিজা হেৰিয়াত জয়ী হ'ব পৰা কেপাচিটি তেওঁ নাই কিবা এটা প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ জয়ী হৈ আহিছে আৰু এতিয়া সেই ধৰণে যদি অসম বিধানসভাখনত চাই এফালে গোটেই কেইজন সনাতনী হিন্দু ধৰ্ম দৰ্শনত বিশ্বাসী বিধায়ক থাকিব আনফালে গোটেই কেইজন লুঙি টুপি পিন্ধা সেইসকল বিধায়ক থাকিব তেওঁলোকৰ কথা কোনে শুনিব কোনে বুজিব প্ৰকৃতাৰ্থত অসমত হিন্দুত্ববাদৰ উত্থান হ'ল প্ৰকৃতাৰ্থত অসমত সনাতন ধৰ্ম দৰ্শনৰ উত্থান হ'ল আৰু এই যে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ পতন হ'ল আহি থকা দিনত এই গতিত থাকিলে ৰাইজৰ দলৰো এজনো নোহোৱা হ'ব সেইটোও নিশ্চিত হৈ থাকক এইটো যে পতন হ'ল পতন যে হ'বই কাৰণ মূল সিদ্ধান্তৰ পৰা আমি বহু দূৰত
আমি জাতিটো কেতিয়া শক্তিশালী হ'ব যি জাতীয়তাবাদৰ চিন্তা যি আঞ্চলিকতাবাদৰ চিন্তা অসমত চাওক অসমত আমাৰ কি নাছিল মহাপুৰুষ শংকৰ গুৰুজনাই আমাক কি দি যোৱা নাছিল কিন্তু আমি তেওঁক মন্থন কৰিব নোৱাৰিলোঁ আমি তেওঁৰ পৰা একো ল'বই নোৱাৰিলোঁ আমি তেওঁক বুজি নাপালোঁ আমি তেওঁক উপলব্ধি কৰিব নোৱাৰিলোঁ অসমৰ জাতীয়তাবাদ সদায় প্ৰতিষ্ঠা হৈ থাকিল ৰাষ্ট্ৰৰ বিৰোধিতা কৰি অসমত জাতীয়তাবাদ সদায় আগুৱাই নিবলৈ চেষ্টা কৰা হ'ল মূল ভাৰতীয় দৰ্শন ভাৰতীয় সিদ্ধান্তৰ বিৰোধিতা কৰি তাৰমানে আমি মূলত নাছিলোৱে আমি সদায় মূলৰ পৰা আমি সদায় সাগৰৰ পৰা আঁতৰি এটা সংকীৰ্ণ ঠাই টুকুৰাত বহি লৈ ক্ষুদ্ৰ ঠাই টুকুৰাত বহি লৈ আমি সাগৰৰ লগত যুদ্ধ কৰিবলৈ চেষ্টা কৰি থাকিলোঁ মানে আমাৰ যি পূৰ্বপুৰুষসকলে শংকৰ গুৰুজনাই কওক মাধৱ পুৰুষজনাই কওক শেহতীয়াকৈ আপুনি যদি চাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা অম্বিকাগিৰি ৰায়চৌধুৰী নহয় ভূপেন হাজৰিকালৈকে সকলোৱে যি ধৰণে কৈ গ'ল সেই ৰাষ্ট্ৰৰ বন্দনা কৰি গ'ল সেই ৰাষ্ট্ৰৰ প্ৰতি আমি অনীহা দেখুৱালোঁ আৰু সেই অনীহা দেখুৱাই আমি কি কৰিলোঁ আমি ভাবিলোঁ জাতীয়তাবাদ মানে মোৰ ভাষাটো থাকিলেই মোৰ জাতিটো থাকিব কিন্তু আজিতো অসমৰ খ্ৰীষ্টান মিছনাৰী স্কুলবিলাকত অসমীয়া ভাষাও ক'ব নিদিয়ে অসমতো নাই কাৰণে সাহিত্য সভাই গৈ পেলাই চৰ অঞ্চলৰ সেইসকলক ধৰিছে যিসকলে অসমীয়া কথা ক'লে মই 10 বাৰমান শুনিব লাগিব কি কৈছ বুলি আকৌ কচোন বুলি ময়ে সুধিব লাগিব ময়ে বুজি নাপাম কিন্তু মই বুজি নোপোৱা অসমীয়া বসন্ত গোস্বামীৰ দৰে সাহিত্য সভাৰ ব্যক্তিসকলে পদুম ৰাজখোৱাৰ দৰে সাহিত্য সভাৰ ব্যক্তিসকলে উপলব্ধি কৰিব পাৰে কিন্তু ক'ৰবাত তেওঁলোকে এইটো ভাবিলে ধৰি ল'লে যে এক বিশেষ শ্ৰেণীৰ মানুহক মূৰত তুলি ল'লে এক বিশেষ শ্ৰেণীৰ মানুহক খুৱাই বোৱাই থাকিলে এক বিশেষ শ্ৰেণীৰ মানুহৰ নেগুৰত ধৰি থাকিলে আমাৰ জাতীয় সত্তাটো থাকিব জাতীয়তাবাদটো থাকিব আমাৰ আঞ্চলিক চিন্তাটো থাকিব আটাইতকৈ ডাঙৰ ভুল হ'ল সেইটো আৰু সেইখিনি মানুহক তুষ্টি কৰিবলৈ গৈ পদলেহন কৰিবলৈ গৈ তেওঁলোকে আমাক যি মূলভূত জাতীয়তাবাদৰ যিটো চিন্তা মূলভূত আঞ্চলিক সত্তাক জীয়াই ৰাখি ক্ৰমান্বয়ে আগুৱাই লৈ যাব পৰা যিটো শক্তি বা যিটো দৰ্শন মহাপুৰুষ শংকৰ গুৰুজনাই আমাক দিছিল সেই দৰ্শন আমি অধ্যয়নেই নকৰিলোঁ আচলতে নাজানো আমি এক কথাত আমি নাজানো শংকৰদেৱক নাজানো নুবুজো মুখৰ শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে বুলি আমি চিঞৰিব পাৰোঁ কিন্তু সেই শংকৰদেৱ মাধৱ গুৰুজনে যি ৰাষ্ট্ৰ দৰ্শনৰ কথা কৈ গ'ল সেয়া আমি অনুভৱ কৰিব নোৱাৰিলোঁ নহ'লে শংকৰ গুৰুজনাই যেতিয়া কৈছে কি বুলি কৈছে যে কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি শিশি কৰাচিত মনুষ্য হৈ ভাৰত বৰিষে আহি যিজন মহাপুৰুষে ক'লে যে কৌটি কোটি জন্মৰ পিছত যিসকলে মহাপুণ্য অৰ্জন কৰিছে তেওঁলোকে ভাৰতত জন্মগ্ৰহণ কৰে আৰু আমি সেই মহাপুৰুষজনৰ অসমৰ ভূমিত জন্ম হৈ আমি সেই ভাৰত ৰাষ্ট্ৰৰ ভাৰতীয় দৰ্শনৰ আমি বিৰোধিতা কৰিলোঁ সেই মহাপুৰুষজনে কীৰ্তন ঘোষাত কৈ গৈছে যে নিনিন্দিবা মুক হেৰা নিনিন্দিবা মুক হে মহন্তে আহিল গ্ৰন্থ বাৰাণসী হন্তে নাই কি ক'লে নকৰিবা নিন্দা মুক মহন্তে আহিল শাস্ত্ৰ বাৰাণসী হন্তে তাহাঁতে মই নিবন্ধিলোঁ পথ হৰি 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 বুলি তৰা আপথ ক'ত কৈছে কীৰ্তন ঘোষাত নাম অপৰাধত মহাপুৰুষ শংকৰ গুৰুজনাই কৈছে কি নিনিন্দিবা মুক হেৰা মহন্তে আহিল শাস্ত্ৰ বাৰাণসী হন্তে বাৰাণসী মানে সেই ভাৰতীয় দৰ্শনৰ প্ৰাণকেন্দ্ৰ বাৰাণসী ক'ত উত্তৰ প্ৰদেশত বাৰাণসী কি মানে শংকৰ গুৰুজনাই যি শাস্ত্ৰৰ পৰা আমাক নাম দিলে যি শাস্ত্ৰৰ পৰা আমাক দৰ্শন দিলে যি শাস্ত্ৰৰ পৰা আমাক সিদ্ধান্ত দিলে সেই শাস্ত্ৰ ক'ৰ পৰা আহিল বাৰাণসীৰ পৰা আহিলে তাৰমানে আমি ক'ত থাকিব লাগিছিল আৰু সেই বাৰাণসীক কেন্দ্ৰ কৰি যিবোৰ চিন্তা যিবোৰ দৰ্শন হ'ল তাৰমানে মোৰ সেই কাপোৰযোৰক দেখি পেলাই যিসকলে কুকুৰ মেকুৰীক পাৰাদিক গালি পাৰে তেওঁলোকে আচলতে শংকৰ গুৰুজনাৰ সেই দৰ্শনটোকে আচলতে গালি পাৰে আমি পঢ়া নাই কৈছোঁ আমি পঢ়া নাই বুজা নাই পঢ়িছোঁ যদিও আমি তাৰ ভিতৰলৈ সোমাব পৰা নাই বাৰাণসী মানে সেই বাৰাণসী ঠাইখনৰ কথা কোৱা হোৱা নাই উত্তৰ প্ৰদেশৰ হিন্দী বলয়ৰ কথা কোৱা হোৱা নাই সেই ঠাইবিলাকক আমি তেওঁলোকৰ কথা শুনিবই লাগিব বুলি কোৱা হোৱা নাই তাৰ যিটো চিন্তা তাৰ যিটো চেতনা আমাৰ যিটো মূল ভেটি দৰ্শনৰ যিটো মূল বুনিয়াদ সেইটো সংৰক্ষণ কৰাৰ কথা কৈছে সেইকাৰণে কৃষ্ণ একদেৱ দুখহাৰী বুলি কৈছে আৰু সেই কৃষ্ণ থাকিব হ'লে কৃষ্ণ কোন কৃষ্ণৰ জন্ম ক'ত কৃষ্ণৰ দৰ্শন কি কৃষ্ণৰ দৰ্শন ভাৰতৰ দৰ্শন কৃষ্ণৰ দৰ্শন ৰাষ্ট্ৰৰ দৰ্শন কৃষ্ণ ৰাষ্ট্ৰপুৰুষ
সেইকাৰণে যত জীৱ জংগম কীট পতংগম অগণক জগতৰে কায়া সেই ৰাষ্ট্ৰপুৰুষ কৃষ্ণৰ অংগ বুলি কৈছে আমি সকলো কিন্তু আমি সেই ৰাষ্ট্ৰপুৰুষ কৃষ্ণৰ কথাটো ঠিকেই কৈছোঁ কিন্তু সেই দৰ্শন আমি উপলব্ধি কৰিব নোৱাৰিলোঁ বা নকলোঁ ভাগৱত কি ভাষাত লিখিছিল সংস্কৃত কোনে লিখিছিল বেদব্যাসে কেতিয়া লিখিছিল ধৰি লওক আজিৰ পৰা 5000 10000 বছৰ আগতে 5000 বছৰ বুলিয়ে ধৰিছোঁ তেতিয়া গাৰু মিৰি কিৰাত কছাৰী এই শব্দবিলাক থাকিব পাৰে নেকি এই সংস্কৃত ভাগৱতখনত থাকিলেও বেলেগ কিবা শব্দ থাকিব কিন্তু শংকৰ গুৰুজনাই যেতিয়া তাক অসমীয়ালৈ ভাষান্তৰ কৰিলে বা ভাৱান্তৰ কৰিলে অনুবাদ কৰিলে তেতিয়া কি ক'লে কিৰাত কছাৰী খাচী গাৰু মিৰি এই শব্দবিলাক তেওঁ ভাগৱতৰ দ্বিতীয় স্কন্ধত সন্নিৱিষ্ট কৰিলে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মলুক ধোৱা যে তুৰুক কোৱাচম লেচ চণ্ডাল ক'ত লিখিছে ভাগৱতৰ দ্বিতীয় অধ্যায় এই শব্দবিলাক মূল সংস্কৃত ভাগৱতৰ নহয় এই শব্দবিলাক শংকৰ গুৰুজনাই ইয়াত উপস্থাপন কিয় কৰিছে অসমীয়া ভাগৱতখনত কাৰণ সেই যি কৃষ্ণ ৰাষ্ট্ৰপুৰুষৰ বন্দনা যি ভাগৱতত আছে সেই ভাগৱতৰ আধাৰত সেই ৰাষ্ট্ৰৰ আধাৰত মোৰ ইয়াত থকা কিৰাত কছাৰী খাচী গাৰু মিৰি কাৰ্বি কছাৰী ডিমাচা মৰাণ মটক যিমান আছে সোণোৱাল আহোম মণিপুৰী নেপালী মাৰোৱাৰী যত যিমান আছে ইয়াত সকলো নিজৰ নিজৰ স্বকীয়তা বজাই ৰাখি জীয়াই থাকিব লাগিব কিন্তু আধাৰ বস্তু কি হ'ব সেই ৰাষ্ট্ৰপুৰুষ সেই ৰাষ্ট্ৰৰ চিন্তা সেই ৰাষ্ট্ৰৰ ধাৰণা কিন্তু আমি খাচী গাৰু মিৰিৰ কথা ঠিকেই ক'লোঁ আমি আহোম মৰাণ মটক কলিতা সোণোৱালৰ কথা ঠিকেই ভাবিলোঁ কিন্তু সেই ৰাষ্ট্ৰপুৰুষৰ কথা যি কৈ গ'ল ৰাষ্ট্ৰৰ যি বুনিয়াদী চিন্তাৰ কথা কৈ গ'ল সেই চিন্তা কিন্তু আমি ভৰিৰে মোহাৰি পেলালোঁ বৰঞ্চ সেই চিন্তাৰ বিৰোধিতা কৰি পেলাই আমি নিজক এক নতুন চিন্তাৰে আমিহে জাতীয়তাবাদ বুজিলোঁ কৈছোঁ নহয় শংকৰ গুৰুজনাই চব দি থৈ গৈছিল মোৰ জাতিটো থাকিব লাগিব মোৰ জাতিৰ ভাষা মোৰ জাতিৰ স্বাভিমান মোৰ জাতিৰ ৰীতি নীতি পৰম্পৰা সকলো সেই ধৰণেই থাকিব লাগিব বৰঞ্চ থাকিলেই নহ'ব সম্প্ৰসাৰিতও হ'ব লাগিব বিকশিতও হ'ব লাগিব বিশ্বই চিনি পাবও লাগিব তাৰ কাৰণে আমি সকলো কৰিব লাগিব কিন্তু তাৰ বুনিয়াদ সিদ্ধান্তটো কি মই ৰাষ্ট্ৰৰ লগত মানে যি ৰাষ্ট্ৰৰ শত্ৰু সেয়া মোৰ শত্ৰু বুলি মই গণ্য কৰিব পাৰিব লাগিব আৰু যি মোৰ জাতিটোৰ শত্ৰু সেয়াও ৰাষ্ট্ৰই শত্ৰু বুলি বিবেচনা কৰিব লাগিব সিমানখিনি শক্তি আমি জাতিৰ চিন্তাৰে হ'ব পাৰিব লাগিব বা লাগিছিল আমি নোৱাৰিলোঁ আমি নোৱাৰি মূল ভেটিক বাদ দি আমি বিদেশৰ পৰা অহা বিদেশী চিন্তাৰ ধ্বজাবাহকসকলক লৈ পেলাই আমি ইয়াত জাতি ৰক্ষাৰ কথা ক'লোঁ আমি ইয়াত অঞ্চলৰ উন্নয়নৰ কথা ক'লোঁ আমি উপলব্ধি কৰিব নোৱাৰিলোঁ যে তাৰ পৰিণামটো কি হৈ গ'ল আজি এফালে 102জন আৰু ৰাইজৰ দল এজনক আৰু এজনক বাদ দি বাকী গোটেইকেইটা মিয়া মানে বিদেশী মিয়া মানে আমাক নষ্ট কৰিবলৈ অহা প্ৰক্ৰিয়া চলি আছে আপোনালোকে কোনোবাই মানক নামানক আমাৰ কি যায় আজি স্পষ্ট হৈ গ'ল যে শংকৰদেৱৰ সেই হিন্দুৰ চিন্তা হিন্দুত্বৰ চিন্তা হিন্দু দৰ্শন সনাতন দৰ্শন যাৰ কাৰণে শংকৰ গুৰুজনে গুণমালাত লিখিছে আতি বিতুপন এইটো ধৰ্ম সনাতন তাকেহে কীৰ্তন কৰে সাধুজন বুলি সেই সনাতন সিদ্ধান্ত আমি গ্ৰহণ কৰিব নোৱাৰিলোঁ সেই সনাতন সিদ্ধান্ত আমি উপলব্ধি পৰ্যন্ত কৰিব নোৱাৰিলোঁ তাৰপিছত আমি ভাবিব পাৰোঁ নেকি আমি ভাবিব পাৰোঁ নেকি আমাৰ জাতিটো থাকিব শংকৰ গুৰুজনাই সনাতন ধৰ্ম দৰ্শন প্ৰচাৰ কৰিছে আৰু বিভিন্ন ঠাইত তেখেতে সেই বাক্য স্পষ্টকৈ তেওঁ লিখি থৈ গৈছে আমি সেই কথা সেই সিদ্ধান্ত আমি উপলব্ধি কৰিব নোৱাৰি পেলাই আজি আমাৰ যি অৱস্থা হৈছে সেই অৱস্থাৰ কাৰণে আমি আনক দোষাৰোপ কৰি ফুৰিছোঁ আনক তিৰস্কাৰ কৰি ফুৰিছোঁ আনক গালি পাৰি ফুৰিছোঁ আৰু সেইকাৰণে আমি কি কৰিছোঁ সেইখিনিক মূল বুনিয়াদী ভেটিটোক তিৰস্কাৰ কৰি গালি পাৰিছোঁ আঁকোৱালি কাক লৈছোঁ সেই বিদেশীসকলক আজি প্ৰমাণ হৈ গ'ল আজি স্পষ্ট হৈ গ'ল যে এই যিটো হিন্দু দৰ্শন হিন্দু চিন্তা মানে কোনো হিন্দী লবিৰ আগ্ৰাসন নহয় হিন্দু চিন্তা হিন্দুত্বৰ ধাৰণা মানে কোনো উত্তৰ প্ৰদেশ বিহাৰৰ বিহাৰী বাঙালীৰ পৰা অহা চিন্তা নহয় ই আমাৰ চিন্তা ই ভাৰতৰ চিন্তা ই ভাৰতীয়ৰ চিন্তা আৰু ই শংকৰদেৱৰ চিন্তা ই ভগৱান শ্ৰীকৃষ্ণৰ চিন্তা মহাদেৱৰ চিন্তা শিৱৰ চিন্তা শক্তিৰ চিন্তা সেই চিন্তা উপলব্ধি নকৰি আমি
কোনোবা ফালে গুচি গ'লোঁ আৰু সেইকাৰণে আমি পতন হ'লোঁ। এই জাতীয়তাবাদৰ পতন যে হ'ল ইয়াত কাৰণ আমাৰ মূলহীন হৈ গ'লোঁ। মূলহীনবিলাক সদায় পতন নিশ্চিত। মই আশা কৰিম আজি জাতীয়তাবাদৰ যিটো পতন হৈছে সেই জাতীয়তাবাদৰ চিন্তা কৰি আজি ভাৰতীয় জনতা পাৰ্টীক যি ধৰণে 102টা ছিট লাভ কৰিলে, অকলে 82খন আসন লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে, তাৰ মানে আৰু এনেকুৱা নহয় যে ক'ৰবাত 2-3টা ছিটৰ বাহিৰে বাকী গোটেইবিলাক মোৰ দেন 40,000 এভাৰেজ ধৰি লওক 40,000 এভাৰেজত জিকিছে ভোটৰ মাৰ্জিন। তাৰমানে ৰাইজে মুকলিকে দিছে। ইট ইজ এ ক্লিয়াৰ মেণ্ডেট। It is a clear mandate for the Sanatan Dharma, Sanatan philosophy, for the ৰাষ্ট্ৰীয় একতাৰ কাৰণে, ৰাষ্ট্ৰীয় সংহতিৰ কাৰণে, ৰাষ্ট্ৰীয় সংহতিৰ লগে লগে মোৰ জাতিটো, মোৰ দেশখন, মোৰ ৰাজ্যখনো আগুৱাই যাব লাগিব, সেই সিদ্ধান্ততেই ভোট প্ৰদান কৰিছে। এই তত্ত্ব যিদিনালৈকে উপলব্ধি কৰিব নোৱাৰিব সেইদিনালৈকে অসমত কোনো জাতীয়তাবাদৰ কথা কোৱা মানুহে বা জাতীয়তাবাদৰ কথা কোৱা শক্তিয়ে উত্থান হ'ব নোৱাৰে। কাৰণ আমাৰ জাতীয়তাবাদ ৰাষ্ট্ৰক বিৰোধিতা কৰি নহয়, হ'ব নোৱাৰে। বা আমাৰ ৰাষ্ট্ৰৰ সিদ্ধান্ত আমাৰ সিদ্ধান্ত হ'ব, আমাৰ সিদ্ধান্তও ৰাষ্ট্ৰই গ্ৰহণ কৰিব লাগিব। যিদিনা এই কথাটো হ'ব যে ৰাষ্ট্ৰৰ শত্ৰু আমাৰ শত্ৰু, আমাৰ শত্ৰু ৰাষ্ট্ৰৰো শত্ৰু, এই সিদ্ধান্ত যিদিনা আলোচনা হ'ব, যিদিনা এই সিদ্ধান্তই আগস্থান পাব, মই বিশ্বাস কৰিম সেইদিনা পুনৰ এবাৰ অসমত জাতীয়তাবাদৰ চিন্তা শক্তিশালী হ'ব, পুনৰ জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী হ'ব। আৰু সেই কামখিনি কোনে কেনেকৈ কৰিব সময় নিৰ্ধাৰণ কৰিব। নমস্কাৰ।